সহধৰ্মিনী হিচাপে যদি কওঁ যে ৰাইজে আজি সদৌ দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদগৰাকীক আজি সোঁৱৰিছে। সেইকাৰণে মই প্ৰথমতে সদৌ দেউৰী ছাত্ৰ সন্থাৰ লগতে এই বাঁহগৰা দেউৰী গাঁৱৰ উদযাপন সমিতি আৰু ৰাইজক মই আন্তৰিক ধন্যবাদ দিছোঁ। নতুন বছৰে যাতে সকলোৰে বাবে কুশল মংগল হওক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দ্বিতীয়তে শ্বহীদগৰাকীৰ যে মৃত্যুটো অমৰ হৈ ৰ'ব আৰু সেই কথাটো আজি ৰাইজে উপলব্ধি কৰিছে। সেইকাৰণে সকলো ৰাইজকে মই ধন্যবাদ দিছোঁ। তেখেতৰ মৃত্যুক লৈ মই যিমান দুখিত মানে জাতিৰ সকলো ৰাইজে দুখিত বুলি মই ভাবিছোঁ। কাৰণ সেইজন মানুহক আজি যিটো স্মৃতি গ্ৰন্থ উলিয়াইছে সেইবোৰত বহু গণ্যমান্য ব্যক্তিয়ে তেখেতৰ আগত কৰি যোৱা কামৰ কাৰণে বহুতেই শলাগ লৈছে। তেনেকুৱা ব্যক্তিত এনেকুৱা নভবা নিচিন্তাকৈ কেইজনমান মানুহৰ স্বাৰ্থৰ বাবে নিঃসংগভাৱে হত্যা কৰাটো আজি আমাৰ জাতিৰ কাৰণে বহুত ক্ষতি আৰু দুৰ্ভাগ্যজনক। যিসকল মানুহে এই কাম কৰিছিলে তেওঁলোকক এই সংবিধানৰ সুৰুঙাই দি যেনেকৈ তেওঁলোকে আজিও মুকলি আকাশৰ তলত আছে, সেই সংবিধানটো সংশোধন কৰি হ'লেও মোৰ মৃত্যুৰে শেষ মৃত্যু নহয়, তেনেকুৱা মৃত্যু হৈ আছে। গতিকে সেই মৃত্যু যিবিলাক হত্যাকাৰী তেখেতসকলক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে তেওঁলোককো মৃত্যুৰ এটা দণ্ডনীয় কৰিব লাগে। এইটো ভাৰতীয় সংবিধানত সংশোধন কৰিব লাগে মোৰ বোধেৰে। কাৰণ সংবিধানত সুৰুঙাৰ জৰিয়তে 3 মাহ জেল হোৱাৰ পাছত হত্যাকাৰী মাৰ্ডাৰ সকলোৱে মুক্তি পায়। কিয় হয় এই কথাটোৱে মোৰ মনত সদায় চিন্তা, আৰু এইটো ভৱিষ্যতে যাতে অসম চৰকাৰে সংবিধান সংশোধন কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে মৃত্যুদণ্ড দিব লাগে। যিবিলাক হত্যাকাৰী, বলৎকাৰী বা এনেকুৱা দুষ্কৃতিকাৰী এইবিলাকক কঠোৰ শাস্তি দিবলৈ মই আজিৰ ইয়াৰ পৰাই মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ জিলা দেউৰী ছাত্ৰ সন্থাৰ সহযোগত বাঁহগৰা দেউৰী আঞ্চলিক বাঁহগৰা ৰাইজ তথা অভ্যৰ্থনা সমিতিৰ সহযোগত দিনটীয়া কাৰ্যসূচীৰে জাতীয় শ্বহীদ লীলাকান্ত দেউৰী 19 সংখ্যক মৃত্যু দিব আজি বাঁহগৰা দেউৰী গাঁৱত আৰু আপোনাৰ বিহু বাকৰি খেলপথাৰত আজি দিনটীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আজি ৰাতিপুৱাৰ ভাগত আমাৰ 7 বজাত শ্বহীদ তৰ্পণ, 9 বজাত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰু ভূমিপুত্ৰ অধিকাৰ বঁটা এইবাৰ মনোনীত পাৰ্টি হিচাপে আমি বাঁহগৰা দেউৰী গাঁৱৰে সমাজসেৱক তথা বিশিষ্ট ব্যক্তি শ্ৰীযুত এচি মোহন দেউৰী ডাঙৰীয়াক আমি প্ৰদান কৰিছোঁ এই বছৰ। তাৰপিছত আজি ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষক আপোনাৰ নিকিতা হাজৰিকা লগতে জ্যোতি বৰদেউৰী গীতৰ শৰাই আছে। সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানলৈ। আমি সদৌ দেউৰী ছাত্ৰ সন্থাই জাতীয় অনুষ্ঠান হিচাপে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি আয়োজন কৰি আহিছোঁ। জাতীয় নেতা, জাতীয় বীৰ শ্বহীদ লীলাকান্ত দেউৰী 19 সংখ্যক মৃত্যুৰ বৰ্ষ প্ৰত্যেক বছৰে পাতে। কি কাৰণত পাতে? আজিৰ দিনটো এক প্ৰকাৰে ক'বলৈ গ'লে নতুন বছৰৰ আৰম্ভণিৰ পহিলা সপ্তাহ। ইয়াততো আমি উলহ মালহেৰে যিমানখিনি ফূৰ্তি ফাৰ্তা কৰিব লাগে সেই ফূৰ্তি আমি এক প্ৰকাৰে কৰোঁ, আন প্ৰকাৰে আমি দুখ মনেৰে আজি এই অনুষ্ঠানখন আয়োজন কৰোঁ। ইয়াৰ মূল কাৰণ হৈছে আমাৰ জাতিৰ নেতা, তেতিয়া জাতিৰ হকে আত্মবলিদান দিয়া একমাত্ৰ দেউৰী জাতিৰ নেতা, যাৰ নেতৃত্বত আজি দেউৰী কাউন্সিল পাবলৈ সক্ষম হ'ল। ঠিক তেনেদৰে সেইজন নেতাৰ নেতৃত্বত দেউৰী কাউন্সিল পায়ো আজি কাউন্সিলৰ বিষয়ববীয়া বা বৰমূৰীয়াসকলে কি কাৰণত এই অনুষ্ঠানটো, এই জাতীয় অনুষ্ঠানটো জাতীয় শ্বহীদ দিৱস হিচাপে এখেতসকলে এই অনুষ্ঠানটো পাতিব বা আয়োজন কৰিব নোখোজে। সেইটো কাৰণে আমি সদৌ দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সজোৰে দাবী উত্থাপন কৰিছোঁ। দেউৰী সাহিত্য পৰিষদৰ মুৰব্বীসকলক অনতিপলমে অনাগত দিনত পুনৰ জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ মৃত্যুবাৰ্ষিকী দিব অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে সদৌ দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত আজি জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ 19তম আজি মৃত্যুবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিছে। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ নাৰায়ণপুৰ দেউৰী অট'নমাছ কাউন্সিলৰ সন্মুখত থকা যি প্ৰতিমূৰ্তি, তেখেতৰ প্ৰতিমূৰ্তিত আমি সকলো ৰাইজ আহি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু আমি ইতিমধ্যে অনুষ্ঠানটো আমি কৰিছোঁ। দ্বিতীয় কথা, 2006 চনৰ 3 জানুৱাৰী এই দিনটোতে
জাতীয় শ্বহীদ লীলাকান্ত দেউৰী কেইজনমান আততায়ী তেওঁক হত্যা কৰি বৰ্বৰতাই হত্যা কৰি তৰাজুলি পাহাৰত পেলাই থৈ গৈছিলে। জাতীয় শ্বহীদগৰাকী দেউৰী জাতিৰ এজন অগ্ৰণীয় নেতা আছিলে। তেওঁৰ নেতৃত্বতে দেউৰী অট'নমাছ কাউন্সিল চুক্তি হৈছিলে। তেওঁৰ এজন দেউৰী জাতিৰ কাৰণে কাম কৰা এজন মহান ব্যক্তি আছিলে। তেখেতক আজি এই দিনটোত মই আন্তৰিকতাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি আমি সদায় গুণাকীৰ্তন কৰি থাকোঁ। তেওঁ দেউৰী জাতিটোৰ কাৰণে কি কৰিছে, আজি দেউৰী জাতিৰ যি উন্নয়ন হৈছে, দেউৰী জাতিৰ যি কাউন্সিল হৈছে, এইটো জাতীয় শ্বহীদ লীলাকান্তৰ দেউৰীৰ পৰামৰ্শ আৰু নেতৃত্বৰ বলত আমি কাউন্সিল পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই লীলাকান্ত দেউৰী কেইজনমান মানুহে যি বৰ্বৰতাৰে হত্যা কৰা হ'ল, সেই হত্যা আমি সদায় নিন্দনীয় বুলি আমি তেতিয়াৰ পৰা 2006 চনৰ 3 জানুৱাৰীৰ পৰা সৰু দেউৰী ছাত্ৰ সন্থাই কৈ আহিছে। যি এই হত্যাকাৰীসকলে আজি মুখৰ এই ৰাজনৈতিক পাকচক্ৰত পৰি আইনৰ মেৰপাছত পৰি আজি তেওঁলোকে বাহিৰৰ আকাশৰ তলত আহিছে। কিন্তু এইটো তেওঁলোকে মেৰপাছত বা আইনৰ সুৰুঙাৰে আহিব পাৰে, কিন্তু ভগৱানৰ সুৰুঙাৰে কিন্তু তেওঁলোকে আহিব নোৱাৰে। এদিন নহয় এদিন ইয়াৰ ফল পাবই, সেইটো মই ভগৱানৰ ওচৰত মোৰ বিশ্বাস আছে।